হ্যালো গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনুল জি কে মাষ্টাৰ। আনুল জি কে মাষ্টাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক লাৰ্জেষ্ট ডিজাৰ্টছ অফ দ্য ৱৰ্ল্ড, বিশ্বৰ সকলোতকৈ ডাঙৰ মৰুভূমি বা বিশাল মৰুভূমি কেইটাৰ নাম দেখাম। তো এইটো ভিডিঅ' খুবেই কম্পিটিটিভ এক্সামৰ কাৰণে গুৰুত্বপূৰ্ণ। এই ভিডিঅ'টো প্ৰায় কিছু প্রশ্ন কম্পিটিটিভ এক্সামত আহিয়ে থাকে। তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাব, অকণো স্কিপ নকৰাকৈ চাব। স্কিপ কৰিলে হয়তো বুজা নাপাব আৰু স্কিপ নকৰিলে হয়তোবা সম্পূৰ্ণৰূপে বুজি পাব। তো বলক ভিডিঅ'টো বেছি দীঘলীয়া নকৰি আৰম্ভ কৰোঁ। কৈছে সাবট্ৰপিকেল সাহাৰা, নৰ্থ আফ্ৰিকা, 94 লাখ স্কোয়ার কিলোমিটার, 94 লাখ স্কোয়ার কিলোমিটার। ইয়াৰ যিটো এৰিয়া মাটিকালি সেইটো হৈছে 94 লাখ, 94 লাখ। কালাহাৰী, সাউথ আফ্ৰিকা, 9 লাখ স্কোয়ার কিলোমিটার, 9 লাখ বর্গ কিলোমিটার। কি কালাহাৰী যিটো আছে দক্ষিণ আফ্ৰিকাৰ মৰুভূমি, সেইটো কিমান 9 লাখ, আৰু সাহাৰাটো হৈছে 94 লাখ। থৰ, ইণ্ডিয়া পাকিস্তান। থৰ ক'ত আছে? ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত আছে থৰ মৰুভূমিখন। এখন কিমান কিলোমিটাৰ হয় মাটিকালি? 2 লাখ স্কোয়ার কিলোমিটার, 2 লাখ স্কোয়ার কিলোমিটার। এইটো থৰ মৰুভূমিৰ কালিটো হয়। গ্ৰেট চেণ্ডি, অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াটো কিমান হয়? 4 লাখ স্কোয়ার কিলোমিটার। যে গ্ৰেট চেণ্ডি অষ্ট্ৰেলিয়াৰ যিটো ডিজাৰ্টছ আছে সেইটোৰ মাটিকালি হৈছে 4 লাখ স্কোয়ার কিলোমিটার। কোল কোষ্টেল এটাকেমা, চিলে, সাউথ আফ্রিকা, 1,40,000 স্কোয়ার কিলোমিটার। তাৰপিছত আছে কুল ৱেণ্ডাৰ গবি, চানা, গবি মৰুভূমি যিটো আছে চীন দেশৰ গবি মৰুভূমি। এইটো আমালোকৰ পৰীক্ষাত আহিছিল, এইটো খুবেই গুৰুত্বপূৰ্ণ। 13 লাখ স্কোয়ার কিলোমিটার, 13 লাখ স্কোয়ার কিলোমিটার ইয়াৰ মাটিকালি গবি মৰুভূমিটোৰ। কলৰাডো ৱেষ্টাৰ্ণ USA, কলৰাডো যিটো পশ্চিম আমেৰিকাত আছে, সেইটো কিমান স্কোয়ার কিলোমিটার আছে? 3,37,000 স্কোয়ার কিলোমিটার। যে 3,37,000 স্কোয়ার কিলোমিটার আছে, সেইটো কলৰাডো ৱেষ্টাৰ্ণ USA, পশ্চিম ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, পশ্চিম আমেৰিকাটো যিটো আছে সেইটো আছে 3,37,000 বর্গ কিলোমিটার। আৰু ইয়াৰ কিছু সায়েন্সৰ প্ৰশ্ন দিয়া আছে, সেইটো মই একেটা ভিডিঅ'ৰ জৰিয়তে জনাই দিওঁ। ভিডিঅ'টো অলপ দীঘলীয়া হ'লে আপোনালোকে চাব। যে কম্পজিশ্যন অফ গেছেছ ইন এটমস্ফিয়াৰত যিটো গেছ থাকে, কি কি গেছ থাকে আৰু কিমান পাৰ্চেণ্ট গেছ থাকে সেইটো আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দেখাই আছোঁ। নাইট্ৰজেন 78.3%, 78.3% কি আছে? নাইট্ৰজেন আছে। অক্সিজেন 20.99%, যে 20.99% কি আছে? অক্সিজেন আছে। আৰ্গন 0.93, যে আৰ্গন আছে 0.93, মানে 93% কি আছে? 0.93% কি আছে? আৰ্গন আছে। কাৰ্বন ডাই অক্সাইড 0.003, 0.03% কি আছে? কাৰ্বন ডাই অক্সাইড আছে। হাইড্ৰোজেন 0.01%, 0.01% যিটো আছে সেইটো হাইড্ৰোজেন আছে। তো নিয়ন আছে 0.018%, 0.018% হৈছে নিয়ন। হিলিয়াম হৈছে 0.005%,
হিলিয়াম কিমান আছে 0.005% হিলিয়াম আছে। ক্ৰিপ্টন আছে 0.001% আৰু চেনন আছে 0.005% আৰু ওজন আছে 0.01%। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে ভিডিঅ'টোত লাইক দিব আৰু কেনেকুৱা হৈছে আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাই দিব আৰু আৰ্নল্ড জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ। মই এইবিলাক কম্পিটিটিভ এক্সামৰ সকলো ধৰণৰ ভিডিঅ' মই এইটো চেনেলৰ জৰিয়তে মই আপোনালোকক দি থাকিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি মোৰ ওচৰতে থাকিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।